সপ্তম দৰমহা আয়োগ মতে দৰমহা দিয়ক। NHM হিচাপে কৰ্মৰত আমাৰ ইয়াত সকলোখিনি স্বাস্থ্যকৰ্মী হয়, কিন্তু আমাক সমকাম আমি কৰি আছো। ৰেগুলাৰ এমপ্লয়িজখিনিয়ে যিখিনি কাম কৰিছে একে কাম আমিও কৰি আছো, কিন্তু সেইটো হাৰত আমি দৰমহাটো পোৱা নাই। আমাৰো ঘৰ সংসাৰ আছে, আমাৰ বেছিভাগৰে বয়স উকলি গ'ল এতিয়া চাকৰিৰ কাৰণে, কিন্তু আমাক নিয়মীয়াকৰণ কৰা নাই। তো আমি সেইকাৰণে আমাৰ কিছুমান দাবী লৈ 3দিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰিছোঁ। আমি পানীতোলা ব্লক PHCত ইয়াৰ আণ্ডাৰত থকা সমূহ উপস্বাস্থ্য কেন্দ্ৰ, মডেল হস্পিটেল, ৰংচঙী PHC, আমি সকলো কৰ্মচাৰী, স্বাস্থ্যকৰ্মী, ডক্তৰ, ফাৰ্মাচিষ্ট, GNM, ANM, সকলোখিনি আমি CHO সকলোখিনি আহি ইয়াত একত্ৰিত হৈছোঁ আৰু আমি কৰ্মবিৰতি পালন কৰিছোঁ। গতিকে আমি চৰকাৰৰ ওচৰত আমাৰ দাবীসমূহ এবাৰ পঢ়ি শুনাব বিচাৰিছোঁ। আমাৰ দাবীসমূহ হ'ল স্পেচিয়েল ৰিক্ৰুইটমেণ্টৰ জৰিয়তে আমাক ৰেগুলাৰ কৰক। সপ্তম দৰমহা আয়োগৰ সমাহাৰত আমাক দৰমহা দিয়ক, যেতিয়ালৈকে আমাক স্পেচিয়েল ৰিক্ৰুইটমেণ্ট দিয়া নহয়। আমি যিহেতু কাম কৰি আছোঁ ৰেগুলাৰ এমপ্লয়িজখিনিৰ লগত, সেইকাৰণে আমি বিচাৰিছোঁ কামৰ দৰমহা দিয়ক। আৰু এই ন্যায্য দাবীখিনি আমি যেতিয়ালৈকে আমি নেপাওঁ, আমি এনেদৰে কৰ্মবিৰতি পালন কৰি থাকিম বুলি ভাবিছোঁ। সেই হাৰে প্ৰথম হিচাপত আমি 3দিনীয়া কাৰ্যসূচীৰে আজি, কালি আৰু পৰহিলে, অৰ্থাৎ 4, 5 আৰু 6 মাৰ্চ তাৰিখত কৰ্মবিৰতি পালন কৰিছোঁ। ধন্যবাদ।